2013 চনত আহিছিল পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা 2014 চনত আহিছিল বনজ উদ্যোগ সম্পৰ্কে চমু টোকা লিখা 2018 চনত আহিছিল প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা 2018 চনত আহিছিল পৃথিৱীৰ উন্নত দেশসমূহ ঔদ্যোগিক বিকাশৰ মুখ্য কাৰণ আলোচনা কৰা নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম এইচএস সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনসাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কোৱেশ্চন আহিছিল সেই কোৱেশ্চন এনসাৰবোৰ আজি আমি অতি সহজতে ডিসকাস কৰিবলৈ চেষ্টা কৰিম আজি আমি ডিসকাস কৰিম চেপ্টাৰ 6 6 নম্বৰ চেপ্টাৰ দ্বিতীয় খণ্ডৰ বৃত্তি হয় এইটো চেপ্টাৰৰ পৰা যিমানবোৰ আগৰ বছৰ কোৱেশ্চন এনসাৰ আহিছিল সকলো কোৱেশ্চন এনসাৰবোৰ এই ভিডিঅটোত পাবা আৰু তাৰ লগতে তোমালোকে তাৰ উত্তৰখিনিও এনসাৰখিনিও তোমালোকে পাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আহা আজি আমি ভিডিঅটো আৰম্ভ কৰো সো এক নম্বৰ কোৱেশ্চনটো কি কৈছিল 2013 চনত আহিছিল পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা যি পদস্খলন উদ্যোগ আছে সেই উদ্যোগৰ বিষয়ে আমাক চমুকৈ লিখিব দিছে কিনো এই পদস্খলন উদ্যোগ চাও আহা সো উত্তৰটো কেঁচামাল শক্তি বজাৰ প্ৰভৃতি কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্কচিহ্ন হৈ একমাত্ৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰকে পদস্খলন উদ্যোগ বোলা হয় বুজি পালা মানে কেঁচামাল বা শক্তি বা বজাৰ এই সকলোৰ নিচিনা প্ৰকৃতিৰ কাৰকবোৰৰ লগত প্ৰায় সম্পৰ্কচিহ্ন হৈ একমাত্ৰ প্ৰযুক্তিবিদ্যাৰ ওপৰত হয় যি আধুনিক প্ৰযুক্তিবিদ্যা আছে এডভান্স মেচিনাৰী আছে এই প্ৰযুক্তিবিদ্যাৰ ওপৰত নিৰ্ভৰ কৰি আধুনিক কালত যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰকে কি বুলি কোৱা হয় পদস্খলন উদ্যোগ বোলা হয় নেক্সট ওয়ান সাম্প্ৰতিক যুগৰ শেহতীয়া পৰ্যায়ত উদ্ভাৱন ঘটা আধুনিক প্ৰযুক্তিৰ সহায়ত এই উদ্যোগসমূহ পৰিচালিত কলোৱে যে আধুনিক প্ৰযুক্তি আছে ন আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত এই উদ্যোগসমূহ কি হয় পৰিচালিত হয় আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰৰ ব্যাপক গৱেষণাসমূহৰ উমৈহতীয়া ফসল হিচাপে উদ্ঘাটন হোৱা সূত্ৰ আৰু কৌশলসমূহ দক্ষতা সহকাৰে প্ৰয়োগ কৰাৰ ফলত কম খৰচতে এই উদ্যোগসমূহত উন্নত মানৰ দ্ৰব্য সম্ভাৰৰ উৎপাদন সম্ভৱ হয় হয় যি আধুনিক যুগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আছে এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰৰ ব্যাপক গৱেষণাসমূহৰ হয় বিভিন্ন ধৰণৰ গৱেষণা চলি আছে এই গৱেষণাসমূহৰ উমৈহতীয়া ফসল হিচাপে উদ্ঘাটন হোৱা সূত্ৰ আৰু কৌশলসমূহৰ দক্ষতা সহকাৰে প্ৰয়োগ কৰাৰ ফলত কি হৈছে কম খৰচতে অতি কম খৰচতে এই উদ্যোগসমূহ উন্নত মানৰ দ্ৰব্য সম্ভাৰৰ উৎপাদন সম্ভৱ হয় বুজি পালা নেক্সট কি নিচোৱা সেয়ে এনে উদ্যোগত শাৰীৰিক শ্ৰমৰ তুলনাত বৌদ্ধিক শ্ৰমদানকাৰী কুশলী কৰ্মচাৰীৰ সংখ্যাহে অধিক হয় হয় আৰু এই উদ্যোগসমূহত কি যি শাৰীৰিক শ্ৰম এই শাৰীৰিক শ্ৰমৰ ইমান প্ৰয়োজন নহয় এই শাৰীৰিক শ্ৰমৰ প্ৰয়োজনতকৈ যি বৌদ্ধিক শ্ৰমদানকাৰী কুশলী কৰ্মচাৰীসকল আছে যিসকলে কি এডভান্স মেচিনাৰীবোৰ ইউজ কৰিব জানে হয় না বিভিন্ন ধৰণৰ মেচিনবোৰৰ কি কৰিব কাম কৰিব জানে তেওঁলোকে কি কৰিব চলাব জানে সেই সকল কৰ্মচাৰীৰ সহায়তহে অধিক হয় বুজি পালা সেই সকল কৰ্মচাৰীৰ সহায় অধিক হয় মানে শিক্ষিত লাগিব আৰু সকলো মেচিন নিজে চলাব জানিব পাৰিব লাগিব এনেবোৰ উদ্যোগ ক্ষেত্ৰত সম্পাদন কৰিব লগা গলন পৰিশোধন ৰাসায়নিক সংযোজন অথবা বিভাজন প্ৰভৃতিৰ কাম-কাজসমূহ বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয় আৰু এই উদ্যোগসমূহত যিমানবোৰ গলন হওক পৰিশোধন হওক বা ৰাসায়নিক সংযোজন হওক অথবা বিভাজন প্ৰভৃতিৰ কাম-কাজসমূহ এই সকলোবোৰ কিহৰ দ্বাৰা কৰা হয় বৈদ্যুতিক প্ৰণালীৰে সম্পন্ন কৰা হয় বুজি পালা অতিকৈ ইম্পৰ্টেন্ট আছিল পদস্খলন উদ্যোগৰ বিষয়ে চমুকৈ লিখা 2013 চনত আহিছিল নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আগন্তুক আহিবলগীয়া হাই সেকেন্ডাৰী 2025 ৰ যে ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ ক্লাছ 12 জিওগ্ৰাফি সলিউশন 2025 2025 ৰ কাৰণে কমপ্লিট সলিউশন খিনি তোমালোকে পাবা প্ৰতিটো চেপ্টাৰৰে কোৱেশ্চন এনসাৰবোৰ অতি সহজতে বুজাইছো মই অলৰেডি মই 13টা মান চেপ্টাৰ আপলোড দিলুৱে তোমালোকে স্ক্ৰিনত চাব পাৰা মোৰ চেনেলটো ভিজিট কৰি প্লেলিষ্টত গৈ তোমালোকে গোটেই চেপ্টাৰ কিটা চাব পাৰা
নেক্সট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আহিছিল সেই কুৱেশ্যন পেপাৰবোৰ পাবা লগতে তাৰ সলিউশন খিনিও তোমালোকে পাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ হয় প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কিনো কুৱেশ্যন এনসাৰ আহিছিল সকলো কুৱেশ্যন এনসাৰ পাবা লগতে তাৰ উত্তৰখিনিও পাবা বৰ্তমান মই ভিডিঅটো এই আধাৰতে বনাই আছো আৰু অলৰেডি মই 5টা চেপ্টাৰৰ কুৱেশ্যন এনসাৰ আগৰ বছৰত অহা কুৱেশ্যন এনসাৰ মই ভিডিঅ পাবলিশ কৰিছো তোমালোকে স্ক্ৰিনত চাব পাৰা প্লেলিষ্ট বনাই থৈ দিছো তোমালোকে প্লেলিষ্টত গৈ চাব পাৰা এই সকলোবোৰ তোমালোকে ভিডিঅৰ মাধ্যমেৰে পাবা তাৰ লগতে যদি তোমালোকে বিচাৰা যে পিডিএফ ডাউনলোড কৰিব তেনেহলে পিডিএফ ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় একেবাৰে ফ্ৰী হয় এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জয়েন হৈ তাৰ পৰা পিডিএফ ডাউনলোড কৰিব পাৰিবা ওকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 2014 চনত আহিছিল বনজ উদ্যোগ সম্পৰ্কে চমুটোকা লিখা হয় যে বনজ সম্পদনো কি এই বনজ সম্পদৰ বিষয়ে এটা চমুটোকা লিখিব দিছে উত্তৰটো চোৱা বিশ্বৰ বিভিন্ন বনাঞ্চলসমূহ হৈছে বাঁহ কাঠ লা ধুনা ৰবৰ ঘাঁহ প্ৰভৃতিৰ বিচিত্ৰ পৰিসৰৰ কেঁচামালৰ উৎস হয় যি বিভিন্ন বনাঞ্চলবোৰ আছে সেই বনাঞ্চলবোৰত কি পোৱা যায় বাঁহ পোৱা যায় কাঠ পোৱা যায় লা ধুনা পোৱা যায় ৰবৰ ঘাঁহ এইবোৰ সকলো কি বিচিত্ৰ পৰিসৰৰ কি হয় কেঁচামালৰ উৎস এই সকলোবোৰ কি হয় এটা এটা কেঁচামাল হয় এটা কেঁচামালনো কি এই গোটেইখিনি তোমালোকে বুজি পাবা চোৱা এনেবোৰ উৎসৰ পৰা দ্ৰব্যসমূহ সংগ্ৰহ কৰি সেইবোৰৰ পৰিশোধন ৰূপায়ন আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠে সেইবোৰকে বনজ উদ্যোগ বোলা হয় হয় বনজ উদ্যোগ কাক বোলা হয় যি এই বনাঞ্চলত পোৱা যিকোনো বস্তু যিকোনো সামগ্ৰী ব্যৱহাৰ কৰি যিকোনো এটা উদ্যোগ স্থাপন কৰা হয় ন সেই উদ্যোগটো কি বুলি কোৱা হ'ব বনজ উদ্যোগ বুলি কোৱা হ'ব আৰু এই বনজ উদ্যোগবোৰে যিবোৰ বস্তু ব্যৱহাৰ কৰে বনাঞ্চলৰ পৰা কাঠে হওক বা বাঁহে হওক বা ৰবৰে হওক এই সকলোবোৰ কি হৈ যায় কেঁচামাল হৈ যায় এই বনজ উদ্যোগটোৰ কাৰণে বুজি পালা বনাঞ্চলৰ পৰা আহৰণ কৰি যিসমূহ উদ্যোগ গঢ় লৈ উঠে সেই উদ্যোগবোৰক কি বুলি কোৱা হয় বনজ উদ্যোগ বুলি কোৱা হয় বুজি পালা নেক্সট চোৱা কাগজ উদ্যোগ লা উদ্যোগ প্লাইউড উদ্যোগ দিয়াচলাই উদ্যোগ আদি বনজ উদ্যোগৰ অন্তৰ্গত বনজ উদ্যোগ কোনবোৰ চোৱা কাগজ উদ্যোগ যেনে কাগজ কল হয় পেপাৰ মিলবোৰ লা উদ্যোগ প্লাইউড উদ্যোগ হয় দিয়াচলাই উদ্যোগ আদি কি বনজ উদ্যোগৰ অন্তৰ্গত কাৰণ এই সকলো উদ্যোগে কেঁচামাল কৰ পৰা লয় বনাঞ্চলৰ পৰা লয় তাৰ কাৰণে ইহঁত কি হৈ গল বনজ উদ্যোগ হৈ গল নেক্সট চোৱা ইয়াৰ উপৰিও বনজ উদ্যোগসমূহত কাঠৰ বিভিন্ন সা সামগ্ৰী বাঁহ বেতৰ আচবাব আদি প্ৰস্তুত কৰা হয় ইয়াৰ উপৰিও কি কৰা হয় কাঠৰ বিভিন্ন সা সামগ্ৰী বাঁহ বেতৰ আচবাব আদি প্ৰস্তুত কৰা হয় নেক্সট চোৱা এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো হল কেঁচামালৰ সম্ভাৱ্যতা হল এই শ্ৰেণীৰ উদ্যোগ স্থাপনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰকটো কি হল কেঁচামালৰ সম্ভাৱ্যতা মানে কেঁচামালৰ প্ৰয়োজনীয়তা যোন ঠাইত কেঁচামাল থাকিব সেই ঠাইত এইবোৰ উদ্যোগ গঢ় লৈ উঠিব চোৱা যি অঞ্চলত এই বনজ সম্পদসমূহ অৰ্থাৎ উদ্যোগটো স্থাপনৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবিধ প্ৰচুৰ পৰিমাণে পোৱা যায় তেনে অঞ্চলত এই উদ্যোগসমূহ গঢ় লৈ উঠা দেখা যায় হয় যি অঞ্চলতে এইবোৰ বনজ সম্পদ মানে প্ৰচুৰ পৰিমাণে পোৱা যায় য'ত বাঁহ পোৱা যায় প্ৰচুৰ পৰিমাণে হয় প্ৰচুৰ পৰিমাণে কি কাঠ পোৱা গৈ আছে তো সেই অঞ্চলসমূহতে কি এই উদ্যোগবোৰ গঢ় লৈ উঠা দেখা যায় উদাহৰণস্বৰূপে অসমত প্ৰচুৰ বাঁহৰ গড় উপলব্ধতাৰ বাবে জাগিৰোড পঞ্চগ্ৰাম আৰু আমিনগাঁৱত একোটাকৈ কি কাগজ কল লৈ উঠা দেখা যায় হয় অসমত যি প্ৰচুৰ পৰিমাণে কি পায় বাঁহ পোৱা যায় তাৰ কাৰণে কি জাগিৰোড পঞ্চগ্ৰাম আৰু আমিনগাঁৱত কি যি কাগজ কল উদ্যোগ গঢ় লৈ উঠা দেখা যায় সেইদৰে অসমত প্ৰচুৰ পৰিমাণে পোৱা শিমলু গছৰ বাবে কৰিমগঞ্জ যোৰহাট আৰু উত্তৰ গুৱাহাটীত একোটাকৈ দিয়াচলাই উদ্যোগ গঢ় লৈ উঠা দেখা যায় হয় অসমত কি হয় প্ৰচুৰ পৰিমাণে কি পোৱা যায় শিমলু গছ পোৱা যায় হয় না এই শিমলু গছ প্ৰচুৰ পৰিমাণে পোৱাৰ বাবে কি গঢ় লৈ উঠিছে দিয়াচলাইৰ উদ্যোগ গঢ় লৈ উঠিছে ক'ত ক'ত কৰিমগঞ্জ যোৰহাট আৰু উত্তৰ গুৱাহাটী বুজি পালা ইম্পৰ্টেন্ট কুৱেশ্যন হয় বনজ উদ্যোগ সম্পৰ্কে চমুকৈ লিখা 2014 চনত আহিছিল নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 2018 চনত আহিছিল প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা
হয় যি প্ৰাথমিক বৃত্তি আছে আৰু দ্বিতীয় খণ্ডৰ বৃত্তি আছে এই দুটাৰ মাজত পাৰ্থক্যনো কি তাকে আমাক কি কৰিব দিছে আলোচনা কৰিব দিছে উত্তৰটো চোৱা প্ৰাথমিক খণ্ডৰ বৃত্তি আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজৰ পাৰ্থক্যসমূহ হল ক নম্বৰ চোৱা মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিবা বস্তু আহৰণ কৰি জীৱিকা অৰ্জন কৰে বা অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰে তাকে প্ৰাথমিক বৃত্তি বোলা হয় বুজি পালা প্ৰাথমিক বৃত্তি মানে কি মানুহে যিকোনো বস্তু প্ৰকৃতিৰ পৰা আহৰণ কৰে হয়নে ডাইৰেক্ট প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে হ'ব পাৰে বা পৰোক্ষভাৱে হ'ব পাৰে যেনে প্ৰকৃতিৰ পৰা চিকাৰ কাৰ্য কৰে হয়নে কৃষি কাৰ্য কৰে এই সকলোবোৰ কি প্ৰাথমিক বৃত্তি বুজি পালা এই সকলো বৃত্তি কি হ'ব প্ৰাথমিক বৃত্তিৰ লোক বুলি কোৱা হ'ব আনহাতে চোৱা কি কৈছে যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰব্যবোৰক যেনেকৈ থাকে ঠিক তেনেকৈ ব্যৱহাৰ নকৰি মানুহৰ উপভোগৰ বাবে উপযোগী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰে পৰিৱৰ্তন পৰিশোধন পৰিবৰ্ধন সংযোজন বা সংশোধন কৰা হয় তাকে দ্বিতীয় খণ্ডৰ বৃত্তি বোলা হয় আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তি কাক বোলে যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক অৱস্থাৰ পৰা আহৰণ কৰা দ্ৰব্যবোৰ মানে প্ৰাথমিক খণ্ডৰ ব্যক্তিয়ে প্ৰকৃতিৰ পৰা বস্তু আহৰণ কৰিলে আহৰণ কৰাৰ পিছত দ্বিতীয় খণ্ডৰ ব্যক্তিয়ে কি কৰে সেই বস্তুবোৰ যেনেকে আছে তেনেকে ব্যৱহাৰ নকৰি মানুহৰ উপযোগ হ'ব কাৰণে মানুহৰ উপভোগ কৰিবৰ কাৰণে উপযোগিতাৰ কাৰণে কি কৰে পৰিৱৰ্তন ঘটায় হয় পৰিৱৰ্তন ঘটায় পৰিশোধন ঘটায় পৰিবৰ্ধন কৰে সংযোজন বা সংশোধন কৰি তাক যেতিয়া উৎপাদন কৰে মানে নতুন এটা বস্তুলৈ ৰূপান্তৰিত কৰে সেই সকল ব্যক্তিয়ে কি হ'ব দ্বিতীয় খণ্ডৰ বৃত্তিৰ অন্তৰ্গত মানে ধান প্ৰাথমিক খণ্ডৰ ব্যক্তিয়ে কি কৰে ধান কৃষি কৰি ধান উৎপাদন কৰে দ্বিতীয় খণ্ডৰ ব্যক্তিয়ে কি কৰে সেই ধানবোৰ কি চাউললৈ পৰিৱৰ্তন কৰে প্ৰাথমিক খণ্ডৰ ব্যক্তিয়ে গম উৎপাদন কৰে আৰু দ্বিতীয় খণ্ডৰ ব্যক্তিয়ে গমৰ পৰা আটা তৈয়াৰ কৰে বুজি পালা আৰু এই সকলো কি উপযোগীৰ কাৰণে মানুহৰ উপযোগীৰ কাৰণে যি পৰিৱৰ্তন ঘটায় তাকে সেই সকল ব্যক্তি কি দ্বিতীয় খণ্ডৰ বৃত্তিৰ অন্তৰ্গত বুজি পালা নেক্সট 6 নম্বৰ কি কৈছে প্ৰাথমিক খণ্ডৰ বৃত্তি দ্ৰব্যৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটোৱা নহয় আনহাতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ পৰিৱৰ্তন ঘটোৱা হয় ক'লোৱে প্ৰাথমিক খণ্ডৰ বৃত্তিত যি দ্ৰব্য আছে সেই দ্ৰব্যৰ কোনো পৰিৱৰ্তন ঘটোৱা নহয় কিন্তু দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ পৰিৱৰ্তন ঘটোৱা হয় 9 নম্বৰ চোৱা প্ৰাথমিক খণ্ডৰ বৃত্তিত দ্ৰব্যৰ মূল্যমান কম থকাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ বৃত্তিত দ্ৰব্যৰ ৰূপান্তৰ ঘটোৱাৰ ফলত মূল্যমান বৃদ্ধি পায় হয় যি প্ৰাথমিক খণ্ডৰ সেই প্ৰাথমিক খণ্ডৰ বৃত্তিত দ্ৰব্যৰ মূল্যমান কম থাকে হয় না যেতিয়া দ্বিতীয় খণ্ডৰ বৃত্তিয়ে কি কৰে দ্ৰব্যৰ ৰূপান্তৰ কৰা হয় না ৰূপান্তৰ ঘটোৱা হয় তাৰ পিছত কি হয় মূল্যমান বৃদ্ধি পায় মানে দাম বৃদ্ধি পাই যায় 9 নম্বৰ চোৱা প্ৰাথমিক খণ্ডৰ শ্ৰেণীভুক্ত আৰ্থিক কাম-কাজ সমূহত প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ প্ৰজন্তৰ দুয়োটা দিশ সমানে জড়িত হৈ থাকে আনহাতে দ্বিতীয় খণ্ডৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশতকৈ মানুহৰ প্ৰজন্তৰ দিশটোৰ অধিক গুৰুত্বপূৰ্ণ হয় যে প্ৰাথমিক খণ্ড আছে এটা প্ৰাথমিক খণ্ডৰ কি পৰিৱেশ আৰু মানুহৰ প্ৰজন্তৰ দুয়োটা দিশে সমানে জড়িত হৈ থাকে কিন্তু আনহাতে দ্বিতীয় খণ্ডৰ উদ্যোগত কি প্ৰাকৃতিক পৰিৱেশতকৈ কি হয় মানুহৰ প্ৰজন্তৰ দিশটো অধিক গুৰুত্বপূৰ্ণ বুজি পালা অতিকে ইম্পৰ্টেন্ট আছিল 2018 চনত আহিছিল প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ বৃত্তিৰ মাজত পাৰ্থক্যসমূহ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 2018 চনত আহিছিল পৃথিৱীৰ উন্নত দেশসমূহ ঔদ্যোগিক বিকাশৰ মুখ্য কাৰণ আলোচনা কৰা হয় পৃথিৱীৰ যি উন্নত দেশসমূহ আছে সেই দেশসমূহত যি ঔদ্যোগিক বিকাশ হৈছে ন সেই বিকাশৰ মূল্য কাৰণ আলোচনা কৰিব দিছে সো উত্তৰটো বাৰ্ষিক ৰাষ্ট্ৰীয় আয় শিক্ষা যাতায়াত যোগাযোগ উদ্যোগ স্বাস্থ্য আদি সকলো দিশৰ ওপৰত ভিত্তি কৰি দেশসমূহক উন্নত উন্নয়নশীল আৰু দৰিদ্ৰ দেশ হিচাপে চিনাক্ত কৰা হয় হয় দেশ এখনক কেনেকৈ চিনাক্ত কৰা হয় যে দেশখন উন্নত হ'ব নে উন্নয়নশীল হ'ব না দৰিদ্ৰ হ'ব বাৰ্ষিক ৰাষ্ট্ৰীয় আয় শিক্ষা যাতায়াত যোগাযোগ উদ্যোগ স্বাস্থ্য আদি সকলো দিশৰ ওপৰত ভিত্তি কৰি দেশ এখনক কি দেশখন উন্নত নে উন্নয়নশীল নে দৰিদ্ৰ দেশ তাক চিনাক্ত কৰা হয় দেশ এখন উন্নতিৰ জখলাত আগুৱাবলৈ বিভিন্ন কাৰকে ক্ৰিয়া কৰে হয় যেনে জলবায়ু শিক্ষা মানুহৰ কৰ্মদক্ষতা বিভিন্ন প্ৰাকৃতিক সম্পদ ইত্যাদি হয় দেশ এখন আগুৱাই
আগুৱাবলৈ বিভিন্ন কাৰকে ক্ৰিয়া কৰে যেনে জলবায়ু হ'ব পাৰে হয় যিবোৰ দেশৰ জলবায়ুটো অতিকৈ ভাল বা কৃষিৰ কাৰণে ভাল সেই অঞ্চল কি সেই দেশতো কি কৃষি ক্ষেত্ৰত বহুত আগবঢ়া হয় নে আনহাতে যিটো দেশৰ কি জলবায়ু অতিকৈ বেয়া যেনে মৰুভূমি অঞ্চল সেই ঠাইত কি কৃষি কাৰ্য সম্ভৱ নহয় আৰু কি দেশখনো কি পিছপৰা শিক্ষা মানুহৰ কৰ্মদক্ষতা বিভিন্ন প্ৰাকৃতিক সম্পদ ইত্যাদি এই কাৰকসমূহৰ ওপৰত ভিত্তি কৰিয়েই ঔদ্যোগিক বিকাশ সম্ভৱ হয় হয় এই সকলোবোৰ কাৰকসমূহৰ ওপৰত ভিত্তি কৰি কি হয় ঔদ্যোগিক বিকাশ সম্ভৱ হয় এনে দেশসমূহত শিক্ষাৰ প্ৰসাৰতাৰ বাবে বিজ্ঞানৰ ন আৱিষ্কাৰ সম্ভৱ হৈছে হয় এই এনে দেশসমূহতে কি শিক্ষাৰ প্ৰসাৰৰ বাবে বিজ্ঞানৰ ন আৱিষ্কাৰ হৈছে যাৰ ফলত কম খৰচত বহু পৰিমাণৰ সামগ্ৰী উৎপাদন কৰিব পৰা হৈছে তাৰোপৰি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ ফলত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী আমদানি কৰাৰ লগতে উৎপাদিত সামগ্ৰীবিধ বিক্ৰীৰ বাবে বজাৰলৈ নিয়াতে সহায় হয় এই যি কি হৈছে বিজ্ঞান আৰু ন আৱিষ্কাৰ হৈছে ইয়াৰ ফলত কি হৈছে কম খৰচত বহু পৰিমাণে কি সামগ্ৰী উৎপাদন কৰিব পৰা হৈছে হয় যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হৈছে হয় প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰাৰ লগতে উৎপাদিত সামগ্ৰীবিধ বিক্ৰীৰ বাবে বজাৰলৈ নিয়াত সহায় হৈছে বুজি পালা এই সকলোবোৰ ব্যৱস্থা থকাৰ উপৰিও উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তি দৰকাৰ হয় এই সকলোবোৰ বস্তু থকাৰ পিছতো ভাল যাতায়াত ব্যৱস্থা হয় ভাল বিজ্ঞানৰ ন আৱিষ্কাৰ বা বিজ্ঞান প্ৰযুক্তিবিদ্যা থকাৰ উপৰিও কি লাগিব আমাক উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তিৰ দৰকাৰ যোনে সেই উদ্যোগটোৰ বিষয়ে ভালকে জানে যাৰ শিক্ষা দীক্ষা থাকে তো তেনেকুৱা সুদক্ষ ব্যক্তিৰ দৰকাৰ তেতিয়াহে এটা উদ্যোগ স্থাপন কৰিব পাৰি আৰু পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰিয়ে উদ্যোগ এটাৰ উন্নতি স্থাবৰ কৰিব পাৰি এই সকলো সুবিধা উন্নত দেশসমূহত উপলব্ধ হোৱা হেতুকে এনে দেশসমূহৰ ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে আৰু এই সকলোবোৰ সুবিধা যে এই সকলোবোৰ সুবিধা কি উন্নত দেশসমূহত উপলব্ধ হয় মানে উপলব্ধ আছে সেই উপলব্ধ হোৱা হেতুকে এনে দেশসমূহত ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে বুজি পালা যে পৃথিৱীৰ উন্নত দেশসমূহৰ ঔদ্যোগিক বিকাশ মূল কাৰণসমূহ আলোচনা কৰা মূল কামৰ কাৰণসমূহ হ'ল এইবোৰ তেওঁলোকৰ বাৰ্ষিক আয় শিক্ষা যাতায়াত যোগাযোগ উদ্যোগ স্বাস্থ্য হয় সকলোবোৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু লগতে কি উদ্যোগটো পৰিচালনাৰ বাবে এজন সুদক্ষ ব্যক্তি এই সকলোবোৰ তেওঁলোকৰ কি উপলব্ধ আছে তাৰ কাৰণে দেশসমূহ ঔদ্যোগিক বিকাশ সম্ভৱ হৈছে বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 2013 আৰু 2017 চনত আহিছিল কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগবোৰৰ শ্ৰেণী বিভাজন কৰা হয় কেঁচা সামগ্ৰী যে আছে সেই কেঁচা সামগ্ৰীৰ ভিত্তিত উদ্যোগবোৰৰ কি কৰিব দিছে আমাৰ শ্ৰেণী বিভাজন কৰিব দিছে চোৱা কেঁচা মালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক প্ৰধানকৈ পাঁচটা ভাগত বিভক্ত কৰা হৈছে সেইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল কেঁচা মালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক পাঁচটা ভাগত বিভক্ত কৰা হৈছে প্ৰথমটো চোৱা কৃষি ভিত্তিক উদ্যোগ হয় কৃষি ভিত্তিক উদ্যোগ কৃষিজাত উৎপাদিত দ্ৰব্যৰ পৰিশোধন অৱস্থান্তৰ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু ডাঙৰ সকলো উদ্যোগ এই শ্ৰেণীৰ অন্তৰ্গত হয় পৰিশোধন অৱস্থান্তৰ আৰু ৰূপায়ণ পৰিক্ৰমাৰ লগত জড়িত সৰু ডাঙৰ সকলো উদ্যোগ এই শ্ৰেণীৰ অন্তৰ্গত এনে উদ্যোগসমূহ চহৰ আৰু গাঁও অঞ্চলৰ প্ৰায় সমানে সিঁচৰিত হৈ থাকে চহৰ আৰু গাঁও অঞ্চলত সকলোতে কি হৈ থাকে সিঁচৰিত হৈ থাকে অধিকাংশ কৃষি ভিত্তিক উদ্যোগে খাদ্য প্ৰস্তুতকৰণৰ লগত জড়িত উদাহৰণস্বৰূপে ধান কল অথবা আটা প্ৰস্তুত কৰা কলসমূহৰে ধৰি চেনি খোৱা তেল বিস্কুট চাহ কফি প্ৰভৃতি বিভিন্ন উদ্যোগৰ কথা ক'ব পাৰি কপাহী বয়ন উদ্যোগ ৰবৰ মৰাপাট উদ্যোগ প্ৰভৃতিৰ কিছুমান কৃষি ভিত্তিক উদ্যোগে অন্যান্য প্ৰয়োজনীয় দ্ৰব্য উৎপাদন কৰে বুজি পালা এক নম্বৰটো কি কৃষি ভিত্তিক উদ্যোগ খ নম্বৰটো কি কৈছে আমাক খনিজ ভিত্তিক উদ্যোগ খনিৰ পৰা নিষ্কাশন কৰা বিভিন্ন দ্ৰব্য কেঁচামাল হিচাপে ব্যৱহাৰ কৰি উদ্যোগসমূহ এইটো শ্ৰেণীত পৰে হয় যিসমূহ উদ্যোগে কি
খনিৰ পৰা নিষ্কাশন কৰা বিভিন্ন দ্ৰব্য কেঁচামাল হিচাপে ব্যৱহাৰ কৰে সেইসমূহ উদ্যোগক কি বুলি কোৱা হয় খনিজ ভিত্তিক উদ্যোগ বুলি কোৱা হয় লো আকৰ অথবা ইয়াৰ পৰা প্ৰস্তুত কৰা তীখা কেঁচামাল হিচাপে ব্যৱহাৰ কৰা উদ্যোগ লো বৰ্গীয় খনিজ উদ্যোগ বোলে তাম এলুমিনিয়াম দস্তা সীহ টিন প্ৰভৃতিৰ আনবোৰ ধাতৱ খনিজ ব্যৱহাৰকাৰী উদ্যোগক অনালোহ বৰ্গীয় ধাতৱ খনিজ উদ্যোগ বোলে মাৰ্বল পাথৰ গ্ৰেফাইট কয়লা চীনামাটি প্ৰভৃতি খনিৰ পৰা আহৰণ কৰা ধাতৱ মৌল অথবা যৌগ কেঁচামাল হিচাপে গ্ৰহণ কৰা উদ্যোগসমূহক ধাতৱ খনিজ উদ্যোগ শৰীৰত ধৰা হয় শাৰীত ধৰা হয় বুজি পালা নেক্সট গ নম্বৰটো চোৱা কি কৈছে ৰাসায়নিক উদ্যোগ বিভিন্ন কেঁচামাল ৰাসায়নিক কৌশলেৰে পৰিশোধন আৰু ৰূপায়ণ কৰি অধিক মূল্যৱান দ্ৰব্য সম্ভাৰ প্ৰস্তুত কৰা উদ্যোগসমূহে ৰাসায়নিক উদ্যোগ কেঁচামাল শক্তি অথবা শ্ৰমিকৰ তুলনাত এনেবোৰ উদ্যোগ প্ৰধান তালিকা শক্তি হৈছে নিত্য নতুন গৱেষণা কৰ্মৰ ফচল শেহতীয়া জ্ঞান বিজ্ঞান বুজি পালা যে ৰাসায়নিক উদ্যোগ আছে সেইসমূহ কি বিভিন্ন কেঁচামাল ৰাসায়নিক কৌশলেৰে পৰিশোধন আৰু ৰূপায়ণ কৰি অধিক মূল্যৱান দ্ৰব্য সম্ভাৰ প্ৰস্তুত কৰা উদ্যোগসমূহে ৰাসায়নিক উদ্যোগ বুজি পালা নেক্সট ঘ নম্বৰটো কি আছে বনজ উদ্যোগ ইয়াৰ আগতে মই বনজ উদ্যোগৰ কথা কৈছিলো যে বিভিন্ন বনজ উৎসৰ পৰা সংগৃহীত দ্ৰব্যৰ পৰিশোধন ৰূপায়ণ আৰু ৰাসায়নিক পৰিৱৰ্তন পৰিক্ৰমাক আশ্ৰয় কৰি গঢ় লোৱা উদ্যোগসমূহক কি বুলি কোৱা হয় সাধাৰণ অৰ্থত বনজ উদ্যোগ বুলি কোৱা হয় কাঠৰ সা সামগ্ৰী প্ৰস্তুতকৰণ কাগজ উদ্যোগ প্ৰভৃতিৰ বনজ উদ্যোগৰ উদাহৰণ এইবোৰ কি বনজ উদ্যোগৰ উদাহৰণ ঙ নম্বৰটো চোৱা পশুজ উদ্যোগ নিৰ্বাচিত পোহনীয়া প্ৰাণীৰ পৰা আহৰণ কৰা চৰ্ম ঊণ মাংস দুগ্ধ প্ৰভৃতিৰ দ্ৰব্যসমূহ আৰু ইয়াৰ লগতে হাতীৰ দাঁত প্ৰভৃতিৰ দ্ৰব্য কেঁচামাল হিচাপে ব্যৱহাৰ কৰি গঢ়ি উঠা উদ্যোগসমূহে পশুজ উদ্যোগ প্ৰকৃতিৰ পৰিসৰ এনে উদ্যোগত উৎপাদিত দুগ্ধ আৰু মাংস খাদ্য প্ৰস্তুতকৰণৰ ভিত্তিত ধৰা হয় আনহাতে ঊণ হৈছে বয়ন উদ্যোগৰ অংশ বিশেষ পশুৰ ছাল পৰিশোধন কৰাৰ পাছত ইয়াক জোতা বেগ চৰ্ম বস্ত্ৰ বাদ্যযন্ত্ৰ নিৰ্মাণ প্ৰভৃতিৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় তো আজিলৈ ইমানখিনি আছিল এই চেপ্টাৰটোৰ পৰা যিমানবোৰ আগৰ বছৰ কুৱেশ্যন এনসাৰ আহিছিল